আমাৰ যিসকল তৃণমূল কংগ্ৰেছৰ কৰ্মকৰ্তা সকলোকে অনুৰোধ কৰিছোঁ আপোনালোকৰ লগতে এই অঞ্চলৰ চমৰীয়া সমষ্টিৰ ৰাইজে জানে যে কংগ্ৰেছে টিকটবোৰ গৰু ছাগলীৰ নিচিনা বিক্ৰী কৰিছে। বিধায়ক যিবোৰ জেকিবুদ্দিন আহমেদ 20 লাখ 25 লাখ 30 লাখ প্ৰত্যেকটা টিকট বিক্ৰী কৰাৰ কাৰণে ৰাইজ যথেষ্ট আহিছে। গতিকে দলে বলে তৃণমূল কংগ্ৰেছত যোগদান কৰিছে আৰু এইবাৰ আমাৰ চমৰীয়া সমষ্টিৰ পৰা আমাৰ জিলা পৰিষদৰ আমাৰ সদস্য আৰু আমাৰ আঞ্চলিক সদস্য আব্দুল মাতিন চৌধুৰী আৰু এগৰাকী আমাৰ কাউন্সিলৰ ইয়াত উপস্থিত আছে আচলপাৰা। আমাৰ সকলো প্ৰাৰ্থী জয়লাভ কৰিব, বিপুল ভোটৰ ব্যৱধানত জয়লাভ কৰিব। আৰু দেখিবলৈ আহোঁতে পইচা দালালি কৰি আজিলৈ তেওঁ এই চমৰীয়াত সোমাব পৰা নাই। নিৰ্বাচনী প্ৰচাৰ আহিছে নেকি? আহিলে কি হ'ব? ৰাইজে খেলিব বুলি গম পাইছে। ৰেকিবুদ্দিন আহমেদ আহিব নোৱাৰিলে কি হ'ব? তেখেতৰ ভাতৃ আহিব, তৃণমূল কংগ্ৰেছৰ প্ৰচাৰ কৰিব, আমাৰ দলৰ প্ৰাৰ্থীৰ প্ৰচাৰ কৰিব। আমি যে ক'লে মিছা কোৱা বুলি ক'ব, যেতিয়া তেখেতৰ ভাতৃয়ে ক'ব যে মই নিজৰ ভায়েক, এইটো ৰেকিবৰ পিতৃৰ নাম, এইটো মোৰ পিতৃৰ নাম, মই ভায়েক হয়, মোৰ মাটি দখল কৰি পইচা খাইছে, গতিকে দালাল ৰেকিবুদ্দিন আহমেদক ইয়াৰ পৰা আপোনালোকে উচ্ছেদ কৰক। পাৰিব যাব নাই? অলপ লাহে কৈছে আপোনালোকে। দালাল ৰেকিবুদ্দিন আহমেদক বিদায় দিয়ক এইবাৰ। পাৰ যাব? ধন্যবাদ। আৰু বেছি দীঘলীয়া বক্তব্য নাই, আমাৰ বহুত সভা আছে। ইয়াত থকা আমাৰ সকলো শুভাকাংক্ষীৰ লগতে দলীয় কৰ্মীসকলক ধন্যবাদ জনাই মোৰ বক্তব্য সামৰিছোঁ।